নমস্কাৰ এনবি ব্লগলৈ স্বাগতম। আজি এটা মই নতুন ব্লগ লৈ আহিছোঁ আৰু আপোনালোকেও ভাল পাব নিশ্চয়। আৰু এনেদৰে দেখিছে এয়া এইজন বৃদ্ধ লোক আৰু তেখেতৰ বয়স হৈছে বৰ্তমান 114 আৰু এয়া দেখিছে আজি মই এনেদৰে মাজে মাজে কিবা কিবি খানা বনাই লৈ যাওঁ। আৰু আজি মই এয়া দেখিছে এয়া বটল গাৰ্ড পানীলাও হয় আৰু সৰিয়হৰ সৈতে মছলা দি এনেদৰে মই ডাঙৰ মাছৰ লগত বনাইছোঁ। আৰু জল্দি বনাই মই সোনকালে ৰেডি কৰি আছোঁ খানাখিনি আৰু মই লৈ যাবলৈ ৰেডি কৰিছোঁ। আৰু এয়া এনেদৰে মোৰ আৰু কিছু সময় বাকী আছে। কিছু সময়ৰ পিছত মোৰ এয়া সৰিয়হৰ বটল গাৰ্ডৰ পিছৰ সৈতে মোৰ তৰকাৰীখন ৰেডি হ'ব। আৰু মই এতিয়া এইখিনি মই টিফিনত আগতে ৰেডি কৰি লওঁ। তাৰপিছত মই এয়া দেখিছে মই ভাত ভৰাই লৈছোঁ আৰু মই এয়া এনেদৰে 2 পিচ মাছ আৰু পানীলাও আৰু সৰিয়হৰ মাছৰ তৰকাৰীৰে এনেদৰে মই টিফিনত ভৰাই লৈছোঁ। আৰু মই আগতে এইখিনি এয়া দেখিছে কলডিলৰ ফুলৰ মই এই বেচনৰ সৈতে এনেদৰে পকৰা বনাইছোঁ আৰু এই পকৰাও কেইপিচমান লৈ লৈছোঁ। আৰু এনেদৰে মই